নমস্কাৰ সকলোকে, মই শংকৰ আৰু মোৰ চেনেলৰ এটা সৰু ভিডিঅ' লৈ আপোনালোকক স্বাগতম। বৰ্তমান মই ৰাতিপুৱা ওলাই আহিছিলোঁ মোৰ হেল্থটো অলপ ঠিক কৰোঁ বুলি, আৰু আহি মই বৰ্তমান আছোঁ জীয়া ভৰলী ৰিভাৰৰ কাষত, আৰু এইখন হৈছে আপোনাৰ চকীঘাট ব্ৰিজ। ইয়াৰ যোনটো এৰিয়া হয়, এই জেগাখিনি হয় বহুতেই ধুনীয়া, ৰাতিপুৱা চাবলৈ খুবেই ধুনীয়া। কিন্তু যিহেতু এই ধুনীয়া জেগাখিনি উপভোগ কৰিবলৈ ময়ে নহয়, ইয়াতে বহুত মানুহ আহে, আৰু বহুতো মানুহ ইয়ালৈ আহি এই জেগাডোখৰ বহুত বেয়া কৰি থৈ গৈছে। মানে আপুনি ভাবিব নোৱাৰে ইমান বেছি লেতেৰা কৰি থৈ গৈছে। এই লেতেৰা কিয় কৰে মানুহবিলাকে বুজি নাপাওঁ। একচুৱেলি মই অলপ ভাবি গুণি এইটো গম পাইছোঁ যেন মানুহবিলাকৰ চিভিক চেন্স নাথাকে, সেইকাৰণে কৰে। আৰু দ্বিতীয় কথাটো হৈছে কি, তেওঁলোকে ট্ৰেভেল এণ্ড টুৰিজিমৰ বিষয়ে একো নাজানে। আৰু এনেকুৱা মানুহক, যিখিনি মানুহে এনেকুৱা নিজৰ জেগাবোৰ লেতেৰা কৰে, মই তেওঁলোকক বহুত বেলেগ টাইপৰ নামেৰে সম্বোধন কৰোঁ। মানে দেশদ্ৰোহী বুলি কওঁ, দেশদ্ৰোহী বুলি যেন কয়। নিজৰ দেশখনতে থাকিব আৰু নিজৰ দেশখনকে এনেকৈ বেয়া কৰিব। আৰু স্পেচিয়েলি যিখিনি মানুহ আমাৰ অসমত আহি সোমাইছেহি বাহিৰৰ পৰা, তেওঁলোকে অলপো কেয়াৰ নকৰে। মই সেইটো বহুত জেগাত দেখিছোঁ, আৰু মোৰ ভালেখিনি এক্সপিৰিয়েঞ্চ আছে, আৰু আপোনালোকেও চাগে দেখিছে। আৰু বৰ্তমান সময়ত তেওঁলোককে দেখি বা তেনেকুৱা ধৰণৰ যোনবোৰ কালচাৰ, নিজৰ ঘৰখনক ভাল পায় কিন্তু বেলেগৰ ঘৰখনক বেয়া পায়, তেনেকুৱা ধৰণৰ কিছুমান কালচাৰ এডপ্ট কৰি আমাৰ অসমীয়া মানুহবিলাকেও এনেকুৱা জেগাবোৰলৈ আহি খুব লেতেৰা কৰি থৈ গুচি যায়। এইফালে চাওকচোন কিমান ধুনীয়া জেগা আৰু কিমান বেয়াকৈ লেতেৰা কৰি থৈ গৈছে। সেইফালেতো আপুনি যাবই নোৱাৰে, ব্ৰিজৰ তলত মানে ইমানেই বেছি লেতেৰা, সেইফালে যোৱাটোৱে পচিবল নহয়। মানে ইমান এটা ধুনীয়া জেগা মানুহে কেনেকৈ লেতেৰা কৰিব পাৰে ভাবকচোন। বাৰু সেইবোৰ কথা বাদ দিয়ক, যোনে যি কৰিলে আৰু ভৱিষ্যতে এনেকুৱা জেগাবোৰ লেতেৰা নকৰিলে বেছি ভাল। বাকী সন্মুখত এজাক চৰাই আছে, চৰাইজাক আপোনালোকক দেখুৱাওঁ। কি এনেকুৱা এটা, এই চৰাইজাক যেতিয়া ইয়াত উৰে, কেনেকুৱা এটা সুন্দৰ পৰিৱেশ হয়। আপোনালোকে যদি চাই, ইয়াতে দেখা পাব, আপোনালোকে যিমান দূৰ যাব পাৰে, যিমান দূৰ মানে পানীৰ মাজলৈকেও যদি আপোনালোকে যাব পাৰে, তাতো গৈ লেতেৰা পাব। মানুহবোৰ মানে এনেকুৱা নিকৃষ্ট হৈ গৈছে আজিকালি। বাকী যিবোৰ ফাল্টু কাম কৰেই, নিজৰ জেগাখনক লেতেৰা কৰি কি পায় বুজি পোৱা নাই। ইমান ধুনীয়া পৰিৱেশ এটা এক্সপিৰিয়েঞ্চ ল'বলৈ আহিলোঁ, মোৰ ভাল লাগিলে। আপোনালোকে ক'ব আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। বাকী এনেকুৱা জেগাবোৰলৈ আহিলে প্লিজ লেতেৰা নকৰাকৈ যাব, আৰু পাৰিলে চেলিব্ৰেশ্যন কৰাৰ পিছত যিবোৰ লেতেৰা থাকে সেই লেতেৰাসমূহ জ্বলাই থৈ যাব। চ' ভিডিঅ'টো ইমানখিনিলৈকে যদি চালে আপোনালোকে আৰু অলপ চাওক। এই জেগাটুকুৰৰ এটা ভিউ ব্ৰিজৰ ওপৰৰ পৰা দেখুৱাওঁ, আৰু সন্মুখত খুব ধুনীয়াকৈ সূৰ্যটো দেখা গৈছে, একদম ৰঙা হৈ আছে। এবাৰ দেখুৱাবলৈ চেষ্টা কৰোঁ আপোনালোকক। এতিয়া মই আপোনালোকক ক'ম, আপোনালোকে মোক ইগন'ৰ কৰক। পিছফালে যোনটো ভিউ আহিছে সেই ভিউটো চাওক, কি মজা। আৰু আগফালে চাওক, আগফালে ভিউটোও চাওক।
আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে, আৰু যদি সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চালে তেনেহ'লে ভিডিঅ'টোক লৈ আপোনালোকৰ যি মতামত আছে সেই মতামতখিনি অনুগ্ৰহ কৰি ব্যক্ত কৰিব কমেণ্ট ছেকশ্যনত।